দা নিউজ প্লাছৰ তৰফৰ পৰা সমূহ অসমবাসীক নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ক'ব লাগিব আজি বহাগৰ 1 তাৰিখ, এই 1 তাৰিখে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যি মন্দিৰ নামঘৰসমূহ আছে সকলোৱে ভক্তৰ ভিৰ দেখা পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ হাজোৰ অন্যতম তীৰ্থস্থান হয়গ্ৰীৱ মাধৱ মন্দিৰত। হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা উপস্থিত হৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই ভক্তই। এই ভক্তই চাকি জ্বলাইছে, ধূপ ধূনা জ্বলাইছে, সকলোৰে মংগল কামনা কৰিছে। যাতে নৱবৰ্ষটো এই অসমীয়াৰ যি বহাগ মাহৰ এই পহিলা দিনটোতে সকলোৱে উপস্থিত হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰত। এনেধৰণে দেখা পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই সকলোৱে একত্ৰিত হৈ হয়গ্ৰীৱ মাধৱ মন্দিৰত এনেধৰণে চাকি নৈবদ্যৰে আগবঢ়াইছে। সকলোৰে দিনবোৰ সুখৰ হওক, এই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দা নিউজ প্লাছৰ তৰফৰ পৰা। আমি পোনে পোনে আমি কমিটিৰ বিষয়ববীয়া আছে, আমি কথা পাতিম কেনেধৰণে তেখেতসকলে এই বহাগ মাহৰ এই পহিলা দিনটোত ভক্তক কেনেদৰে আদৰিছে আমি কথা পাতিব যত্ন কৰিম। আমি দাদাৰ ওচৰলৈ আহিছোঁ। যিহেতু পহিলা বহাগ, এই পহিলা বহাগত ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা এই হয়গ্ৰীৱ মাধৱ মন্দিৰত উপস্থিত হৈছে, কি ক'ব? পহিলা বহাগ বুলিয়েই নহয়, হাজো মাধৱ মন্দিৰত গোটেই বছৰটো অসংখ্য ভক্তই আহি ইয়াত সমবেত হয় আৰু হয়গ্ৰীৱ মাধৱৰ আশীষ গ্ৰহণ কৰি তেওঁলোকে ধন্য হয়। আৰু বহুতো ইয়াৰ দৰ্শনাৰ্থীয়ে কৈছে যে তেওঁলোকৰ যিবিলাক মনোকামনা ভগৱানৰ ওচৰত ব্যক্ত কৰে, সেই মনোকামনাবিলাক ইয়াত আহিলে সম্পূৰ্ণ সিদ্ধি হৈ যায়। গতিকে সেইকাৰণে আজি ধৰক নতুন বছৰ বহাগ মাহ, এই বহাগ মাহৰ অসংখ্য মানুহ ইয়াত আহি সমবেত হৈছে। সেই মানুহবিলাকে প্ৰত্যেক বছৰ আহে ইয়াত, আহি পেলাই তেওঁলোকে আজি যিটো কামনা কৰি থৈ গ'ল সেই কামনাটো পূৰ্ণ হোৱাৰ পিছতে আকৌ এবাৰ আহিব, আহি পেলাই ভগৱানক ইয়াত ভোগ ভাত দিব, পূজা সেৱা কৰিব, এইবিলাক কৰি তেওঁলোকে শান্তি লাভ কৰে। গতিকে এইটো এটা যি অনুষ্ঠান 950 চনৰ পৰা 950 খ্ৰীষ্টাব্দৰ পৰা এই মন্দিৰটো চলি আহি আছে। গতিকে ইয়াত তেতিয়াৰ পৰাই অসংখ্য ভক্তই ইয়াত ভগৱানৰ হয়গ্ৰীৱ মাধৱৰ আশীষ গ্ৰহণ কৰি আহিছে। আপুনি কি ক'ব আজি যিহেতু অসমীয়া আমাৰ বাপুতি-সাহোন ৰঙালী বিহু, অসমবাসীক কি জনাব? অসমবাসীক এইটোৱে জনাওঁ যে আপোনালোক আটাই সুখ শান্তিৰে বাস কৰক। আমাৰ ধৰ্মৰ প্ৰতি যিটো হেৰি থাকে, আগৰ পৰা যিবিলাক সম্প্ৰীতি ৰাখি আহিছে, ধৰ্ম ৰক্ষা কৰি পেলাইও সেই সম্প্ৰীতি ৰক্ষা কৰক। গতিকে সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত আৰু এজন ব্যক্তি আছে, কি ক'ব দাদা? নৱবৰ্ষৰ লগতে যিহেতু আমাৰ অসমীয়াৰ বাপুতি এখন ৰঙালী বিহু, ভক্তৰ ভিৰ দেখা পোৱা গৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰত। আমাৰ অসমীয়াৰ আজি প্ৰথম তাৰিখ 1 তাৰিখ। আমাৰ 1 তাৰিখৰ পৰা আমাৰ বিহু আৰম্ভ হয়। বিহুৰ মাজতো আপোনালোকে নিজেই দেখিছে আমাৰ হয়গ্ৰীৱ মাধৱত কত দৰ্শনাৰ্থী, আৰু আমাৰ এইটো পৰম্পৰা। কাৰণ আমাৰ দাদাই কোৱাৰ নিচিনা আমাৰ ৰেগুলাৰ মানুহ থাকে, তথাপি যিহেতু আমাৰ অসমীয়াৰ প্ৰথম তাৰিখ 1 বহাগ হিচাপে আমাৰ যথেষ্ট মানুহ আমাৰ হয়গ্ৰীৱ মাধৱত, আৰু হয়গ্ৰীৱ মাধৱৰ প্ৰতি মানুহৰ যিটো আস্থা আমি সঁচাকৈ লক্ষণীয়। আজি সৰুৰ পৰা একদম বাচ্ছা এটা লৈও, কোলাত লৈও এজনী মাইকী ধৰক এই চিৰিখন উঠি আহিছে। এনে উঠি অহা নাই, হয়গ্ৰীৱ মাধৱৰ যিটো মাহাত্য, সেই মাহাত্যৰ কাৰণে আহিছে। তেওঁলোকে কিবা ফল বিচাৰিছিল, হয়তো ফল পাইছে। এইবিলাক বস্তু কোনেও দেখা নাপায় চকু দি। কাৰ অন্তৰত কি ভাৱ লৈ আহিছে, নিশ্চয় তেখেতসকলে কিবা ফলপ্ৰসূ হৈছে, হোৱাৰ কাৰণে নিশ্চয় তেখেতসকলে আহিছে। আৰু আমাৰ আজি গধূলি 5টালৈ আমাৰ মানুহ আহি থাকিব। যোৱাবাৰো তেনেকৈ আহিছে, কিন্তু আমি 2টা বজাত মন্দিৰ অফ কৰিব লাগিব, যিহেতু আমাৰ ইয়াত ভোগৰ ছিষ্টেম আছে। কাৰণ আমি 2 বজাত আমি ভোগ লগাবই লাগিব। আমাৰ গোসাঁৰ যিটো টাইমত আমি ভোগ লগাবই লাগিব। সেইখিনি সময়ত আমাৰ আধা ঘণ্টা টাইম আমি ৰেষ্ট দিব লাগিব, আৰু আধা ঘণ্টাৰ পিছত আৰু আমাৰ 5টা-6টালৈ এনেকুৱা দৰ্শনাৰ্থীৰ ভিৰ চলি থাকিব। আৰু এই সুযোগতে গোটেই অসমবাসীক আমাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ।
আমিও আপোনালোকক ইমানখিনি সময় দিয়াৰ কাৰণে আমিও আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকৰ দিনবোৰ সুখৰ হয় আপোনালোকৰ পৰিয়ালবিলাক যাতে সুখৰ সদায় এনেদৰে জিলিকি থাকিব পাৰে ৰাইজৰ মাজত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত ভক্ত আছে ক'ৰ পৰা আহিছে আমি কথা পাতিব যত্ন কৰিম ক'ৰ পৰা আহিছে প্ৰতি বছৰে আহোঁ কেনেকুৱা পৰিৱেশ ধুনীয়া মোৰ ল'ৰা ছোৱালী আজিকালি বেমাৰ ওলাই ধুনীয়া প্ৰতিফল পাওঁ বা ছোৱালী আজিকালি ওলাইছে তেন প্ৰতিফল পাইছোঁ মালা খোৱানি আছিল ধুনীয়া ধুলকীয়া মালা চব ধুনীয়া পৰিৱেশ হাজোলে কেনেকুৱা পৰিৱেশ আপোনালোকে পায় ধুনীয়া পৰিৱেশ এওঁলোকৰ আছে দাদা ঘৰত আছে নমস্কাৰ কৰিছোঁ ধুনীয়া পৰিৱেশ ধুনীয়া পৰিৱেশ আমি বাইদেউ কথা পাতিম কি ক'ব বাইদেউ নমস্কাৰ মোৰ নাম মঞ্জিত ডেকা উজন বজাৰৰ পৰা আহিছোঁ মোৰ ল'ৰা ছোৱালীৰ কাৰণে খেত মালিক হয় শাহু মাও আহিছে শহুৰো আনিব খুজিছিলোঁ গাড়ীত নধৰিলে ভাল লাগিছে আহি কিনে বহুত ভাল লাগিছে আজি বহাগৰ 1 তাৰিখ আৰু হাজোৰ মন্দিৰত আমি আহিয়ে থাকোঁ বছৰে আহোঁ মাইনা তাৰমানে আজনে ওলাইছে ল'ৰাটোৰো ওলাইছে কমি গ'ল দিছিলোঁ এতিয়া ছোৱালীটো ওলাইছে আজি মানে শুৱনি আছিলে মালা দিলোঁ আৰু ইমান ভাল লাগিছে মনটো মানে বহুত ভাল লাগিছে আৰু বহাগৰ শুভেচ্ছা থাকিল আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ এগৰাকী আছে ক'ৰ পৰা আহিছে বাইদেউ আমি গুৱাহাটী গণেশপাৰাৰ পৰা আহিছোঁ প্ৰতি বছৰে আহে প্ৰতি বছৰে অহা নাযায় এইবছৰ আহিলোঁ আৰু আমি জগন্নাথ পুৰী দৰ্শন কৰি আহিছিলোঁ সেই উপলক্ষে ইয়াতে আহিলোঁ কি ক'ব অসমবাসীক কি জনাব ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা নৱবৰ্ষ বুলি ক'লেতো এইবাৰ ধৰক আমাৰ বিষাদেৰে পৰিপূৰ্ণ হৈ আছে জুবিন দা নাই জুবিনবিহীন মানে বসন্ত আৰু এইটোৱে আৰু বৰ দুখ লগা কিন্তু তাৰ পিছতো আমাৰ অসমবাসী ৰাইজৰ কাৰণে এইটো আৰু বহাগৰ বিহু যিটো নৱবৰ্ষ আমাৰ গতিকে এইটো থাকিবই লাগিব চবৰে ৰাঙলী যি বুলি কৈছে যেতিয়া আৰু ৰাঙলী হৈ থাকিব লাগিব আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত উপস্থিত হোৱা দেখা পোৱা গৈছিল আমি ডাউন স্প্লাছৰ প্ৰতি কৰে দৰ্শকক দেখুওৱাৰ কাৰণে এই হাজোৰ অন্যতম তীৰ্থস্থান হয়গ্ৰীৱ মাধৱ মন্দিৰত উপস্থিত হৈছিলোঁ ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ অসমীয়াৰ যি বাপুদিখাহোন ৰঙালী বিহুৰ যি প্ৰথম দিন এই প্ৰথম দিনত হয়গ্ৰীৱ মাধৱ মন্দিৰ বাকৰিৰ পৰা ডাউন স্প্লাছৰ প্ৰতি কৰে দৰ্শকক দেখাবৰ কাৰণে যত্ন কৰিছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221